নগাঁও লোকসভা সমষ্টিত ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ মৰিগাঁৱৰ ভোৰবন্ধাত সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰীগৰাকীৰ বিধায়ক ৰমাকান্ত দেউৰীক দোহাতেৰে দাঙি লৈ আকৌ এবাৰ মোদী চৰকাৰ গীতত নৃত্য কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই লাহৰীঘাটত বিজেপিয়ে ১ নম্বৰত থাকিব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈকো তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে চাৰিওফালে বিজেপি পৰিৱেশ আজি মই ৭ নম্বৰ সভাখন কৰিছোঁ আৰু গৈ সমষ্টিত সভা কৰিম মুঠৰ ওপৰত ডেফিনেটলি সুৰেশ বৰা ডাঙৰীয়া জিকিব অকমন্য আৰু মিথ্যাবাদী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কোনো পধ্যে নিজিকে তেওঁ বহু অঞ্চলত সোমাবই পৰা নাই যোৱাবাৰ যিহেতু একো কাম নকৰিলে কলৈকে নাহিলেই কাৰো খবৰ নললেই গতিকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ৰাইজে ইতিমধ্যে বাই দিছে তেখেতৰ অৱস্থা কাহিল তেখেত নিজিকে আবুল তাবুল বকা আৰম্ভ কৰিছে ব্যক্তিগতভাৱে আক্ৰমণ কৰা আৰম্ভ কৰিছে গতিকে তেখেতে গম পাইছে যে তেখেতৰ অৱস্থা বেয়া সেইকাৰণে কেইদিনমানৰ আগত শুনিছোঁ বোলে স্বাস্থ্যৰ তেখেতৰ অৱনতি নহওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ কিন্তু টেনশ্যনতেই হওক বা প্ৰেছাৰতেই হওক তেওঁৰ গা বেয়া হৈছে গতিকে অলপ সাৱধানে থাকক এবাৰ হাৰিব বেছি হুলস্থুল কৰি লাভ নাই